বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল সিদ্ধান্তটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। ফেব্ৰুৱাৰী মাহত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে টকা পইচাৰ উপাৰ্জনৰ নতুন বাট বিচাৰি পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আৰু অধিক উন্নত কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। মাহৰ মধ্যম ভাগত আপোনালোকে নতুন সুযোগ সুবিধা লাভ কৰিব আৰু লগতে ঘৰলৈ সুখবৰ নামি আহিব আপোনালোকৰ। আহক তেনেহ'লে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতেই আপোনালোকৰ স্বভাৱৰ বিকাশ ঘটিবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপোনাৰ মনৰ ভিতৰত থকা কিছুমান কথা প্ৰকাশ পাবলৈও ধৰিব। কিছুমান মানুহৰ পৰা আপোনালোকে অলপ সংযম হৈ চলিব লাগিব, নহ'লে এই মাহত কোনো লোকে আপোনাক ক্ষতি কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। যিকোনো বস্তু কিনাৰ আগতেই সেই বস্তুটোৰ ওপৰত ভালদৰে চোৱা চিতা আপোনালোকে এই মাহত কৰিব লাগিব। তাৰপিছতে সেই বস্তুটো আপোনালোকে কিনাটো আপোনালোকৰ পক্ষে শুভ হ'ব। য'ত আপুনি কিবা বিনিয়োগ কৰিব যদি বিচাৰে এই মাহত, তেনেহ'লে বিনিয়োগ আপোনালোকে কৰিব পাৰিব। যিকোনো কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'ব, নাইবা ঘৰৰ বয়সস্থ মানুহৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ নতুন পদবী লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কোনো লোকে আপোনাক পদবী ল'বৰ কাৰণে হেঁচা প্ৰয়োগ কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। মনত ৰাখিব যে কিছুমান কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও মিছা কথা বা ভুলকৈ সেই কাম কৰাটো উচিত নহয়। যদি তেনে কৰে তেনেহ'লে আপোনালোকৰ নিজৰেই বহু ক্ষতি হ'ব পাৰে বা সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰিয়জনৰ লগত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। মাহৰ শেষৰ ফাললৈ সৰু সুৰা হতাশাৰ ভাৱ আহিলেও ইমান অসুবিধা আপোনালোকে নেপাব। ফেব্ৰুৱাৰী মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ঘৰলৈ যদি কিবা পুৰণি বস্তু কিনি আনিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। নতুন বস্তু যদি আপোনালোকে ঘৰলৈ কিনিব বিচাৰে, নাইবা গাড়ী মটৰো যদি আপোনালোকে এই বছৰ বা এই মাহত নতুনকৈ কিনিব বিচাৰে, তেনেহ'লে আপোনালোকৰ কাৰণে বহু বেছি মংগল হ'ব বুলি ক'ব পৰা যায়। এই কেইদিন আপোনালোকে কথাৰ মতে কাম কৰিবলৈ চেষ্টা কৰিব। কাৰোবাক কথা দি ৰাখিব নোৱাৰাৰ ফলত কোনো লোকে যাতে আপোনাক অপমান কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান সংযম হ'ব লাগিব বা সাৱধান হ'ব লাগিব। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকৰ কিছু পৰিমাণে পাতল হোৱাৰ সম্ভাৱনা আছে, কিন্তু দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ বোজা বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব আৰু তেওঁলোকে ঘৰত সুন্দৰভাৱে সময়ো দিব পাৰিব। লগতে কিছুমান চাকৰিয়ালসকলৰ দৰমহা বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি কিবা বস্তু আপোনালোকে সমস্যাৰ মাজত সোমাই থকা দেখিছে, সেই বস্তু আপোনালোকে নিজেই অকণমান কষ্ট কৰি সমস্যাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিব। নিজৰ চিন্তাৰ বলত আপোনালোকে যিকোনো কৰ্ম কৰি সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। সন্তানৰ কিছু কৰ্মত আনন্দিত হৈ পৰিব আপোনালোক, কিন্তু সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিছুমান মানুহে অতি আগ্ৰহেৰে আপোনালৈ ৰৈ থাকিব। এই মাহত আপুনি সেই ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিব। সৰু সুৰা ব্যৱসায়ীসকলৰ কাৰণে এই মাহত প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জনৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিসকল লোকে সৰুকৈ ব্যৱসায়িক বাণিজ্য কৰিছে তেওঁলোকৰ কাৰণে এই ফেব্ৰুৱাৰী মাহটো অত্যন্ত অনুকূল বুলি ক'ব পৰা যায়। ঘৰত কাম কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও জড়িত হ'ব পাৰিব। সঁচা প্ৰেম আপোনালোকে এই মাহত বিচাৰি পাব। ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁতে আপোনালোকে সঘনাই খোজ কঢ়াটো উচিত বুলি ক'ব পৰা যায়। আপোনালোকে যিমান পাৰে এই মাহত খোজ কাঢ়িবলৈ চেষ্টা কৰক। মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু স্বাস্থ্যও আপোনালোকৰ ভাল হৈ পৰিব, কাৰণ এই মাহত আপোনালোকৰ স্বাস্থ্য অনুকূল ইমান দেখিবলৈ পোৱা নাযাব পাৰে। সেইকাৰণে স্বাস্থ্যৰ প্ৰতি এই মাহৰ পৰাই আপোনালোকে বিশেষকৈ যত্ন
স্বাস্থ্যকৰ হ'ব লাগিব কৰ্মত অতিৰিক্ত চাপ বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ যাতে মানসিক চাপ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব কিন্তু অৱশ্যে কিছু ক্ষেত্ৰত আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হ'ব কিবা নতুন কাম যদি আপোনালোকৰ হাতলৈ আহে সেই কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব শান্ত মনেৰে আৰু ধৈৰ্য ধৰি সেই কামটো ভালদৰে নিৰীক্ষণ কৰিব তাৰ পিছতহে সেই কামটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকে যি লক্ষ্যত উপনীত হ'বৰ কাৰণে সেই কাম লৈছে সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব ইতিমধ্যে আপোনালোকে গম পাইছে যে আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰতো এই মাহটো অনুকূল দেখিবলৈ পোৱা যায় সময়মতে কিছুমান কাম কৰি হোৱাৰ কাৰণে আপোনালোকৰ মান সন্মান সামাজিক ক্ষেত্ৰত বৃদ্ধি পাবলৈ ধৰিব যাক আপুনি ভাল পায় তেওঁৰ পৰা আপুনি সহায় সহযোগিতাও এই মাহত লাভ কৰিব পাৰিব একপক্ষভাৱে আপোনালোকে কিছুমান কাম কৰিলেও উন্নতি কৰিব পাৰিব কাৰোবাক আপোনালোকে সহায় কৰিব বিচাৰিলেও এই মাহত কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ মনৰ শান্তি ঘূৰি আহিব মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থ ব্যয় পৰিমাণ বৃদ্ধি পাব পাৰে বা আপোনালোকৰ মানসিক চাপ বৃদ্ধিৰো পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব সেইকাৰণে যিমান পাৰে পৰাপক্ষত এই মাহত আপোনালোকে মামলা মোকদ্দমাৰ মাজত নোসোমাই ঘৰতে সমাধান কৰি ল'বলৈ চেষ্টা কৰাটো উচিত আপোনাৰ প্ৰিয়জনৰ সম্বন্ধ আপোনাৰ লগত অতিশয় শুভ হৈ পৰিব দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব দাম্পত্য জীৱনত নতুন ভাল খবৰে আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দিত কৰি তোলাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব আপোনাৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰিব আপোনালোকৰ পৰিয়ালবৰ্গৰ মাজত কিবা যদি ঘৰত মাংগলিক অনুষ্ঠান এই মাহত আপোনালোকে কৰিব বিচাৰে তেনেহলে নিখন্দেহে আপোনালোকে কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে শুভফল লাভ কৰিবলৈও সক্ষম হ'ব আপুনি কৰিবলৈ ওলাই যোৱাৰ সময়ত যাতে আপোনালোকে ঘৰৰ বয়োজ্যেষ্ঠ মানুহৰ ভৰি হাত চুই যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব তেতিয়া আপোনালোকে যি কামত ওলাই যাব সেই কামত আপোনালোকৰ নিশ্চয় মংগল হ'ব যদি আপোনালোকৰ ঘৰত কোনো বয়োজ্যেষ্ঠ মানুহ নাই তেনেহলে ভগৱানৰ চৰণত বা ভগৱানৰ আগত সেৱা এটা কৰি আপোনালোকে ওলাই যাব ভ্ৰমণৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযায় তথাপিও দূৰ ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচ বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব তুলনামূলকভাৱে আপোনালোকে কিছুমান কাম কৰিলে বেলেগৰ তুলনা লৈ কিছুমান কাম কৰিলে তাৰ পৰাও আপোনালোকে উন্নতি কৰিব পৰা দেখিবলৈ পোৱা যায় যদি আপুনি বহু দিনৰ পৰা আৰ্থিক লেনদেনত ভুগি আছে তেনেহলে এই মাহতেই কিছু ক্ষেত্ৰত আপোনালোকৰ ভাল যোগাযোগ দেখিবলৈ পাব পুৰণি পৰিকল্পিত কাম আপোনালোকৰ শেষ হৈ পৰিব আৰু কিবা যদি নতুন পৰিকল্পনা আপোনালোকে হাতত লৈছে এই মাহৰ পৰাই আৰম্ভণি কৰিব পাৰিব ভৱিষ্যতৰ কাৰণে যদি এই মাহত আপোনালোকে কিবা চিন্তা চৰ্চা কৰে তেনেহলেও আপোনালোকৰ বহু বেছি মংগল হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে সামাজিক ক্ষেত্ৰত আপোনালোকৰ নিজৰ মানযশ বৃদ্ধি পাবলৈ ধৰিব আৰু ধৰ্মীয় অনুষ্ঠানত আপোনালোকে গৈ শান্তি অনুভৱ কৰিব পাৰিব আৰু বৰংচ আপোনালোকৰ মনৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব যদি আপুনি চিন্তা কৰে তেনেহলে আপুনি নিজৰ জীৱন লগৰীৰ লগত নিজেই অলপ সময় ভালকৈ অতিবাহিত কৰিবলৈ এই মাহত চেষ্টা কৰিব পাৰে কাৰোবাক দিয়া ঋণ আপোনালোকে ঘূৰাই পাব পাৰে যাৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যা দূৰ হ'বলৈ ধৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ মানযশ বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব বিত্তীয়ৰ ওপৰত আপোনালোকে কিছু ক্ষেত্ৰত নিৰন্তন ৰাখিব লাগিব যদি অৰ্থৰ প্ৰতি নিৰন্তন নাৰাখে তেতিয়াহ'লে আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে কলা কৌশলীৰ লগত জড়িত লোকসকলৰ কাৰণে দূৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে পৰিকল্পিত কৰি কিছুমান কাম কৰিলে সেই কামৰ পৰা উচিত ফল লাভ কৰিব পাৰিব ঘৰৰ সৰু বস্তু যদি আপোনালোকে ঘৰলৈ কিনিব বিচাৰে কিনিব পাৰিব বহু ধন আপোনালোকে জমা কৰিব নোৱাৰিলেও ইমান চিন্তাৰ বিষয় বুলি ক'ব পৰা নাযায় এই মাহটো আপুনি মানসিকভাৱে অলপ শক্তিশালী হ'বলৈ চেষ্টা কৰিব লাগিব দেউতাৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে দেউতাৰ আগত কথা কওঁতে অলপ সংযম হ'ব লাগিব আপোনালোকে পৰিকল্পিত কিছুমান ক্ষেত্ৰত আপোনালোকে পৰিস্থিতিৰ লগত মিলি চলিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সেই কাম শান্তিপূৰ্ণভাৱে হৈ উঠিব ইয়াৰ ফলত আপোনালোকে সেই কামৰ পৰা লাভ পাবলৈও সক্ষম হ'ব যদি আপোনাৰ কাৰোবাৰ লগত চকু নিমিলা হয় তেনেহলে তেওঁকো কেতিয়াও আপোনালোকে বেয়াকৈ নকব বা কেতিয়াও গালি পৰাটো আপোনালোকৰ পক্ষে উচিত নহব পাৰে যদি আপুনি নিজৰ মাজতে উঠা বহা কৰিবলৈ চেষ্টা কৰক ঘৰৰ মানুহৰ পৰা আন্তৰিকভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আহক তেনেহলে এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 4 শুভ ৰং হ'ব আপোনালোকৰ ছাই ৰং আৰু মটিয়া
শুভ সংখ্যা আপোনালোকৰ 4 হ'ব স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিব লাগিব কাৰণ আপোনালোকৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে নাইবা আপোনালোকৰ সন্তানৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ধন সম্পত্তিৰ ক্ষেত্ৰত ইমান অসুবিধা নাপাব দৈনন্দিন চলি যোৱাৰ ধৰণে আপোনালোকৰ তেনেধৰণে চলি যাব তথাপিও ধন অহাৰ বাট আপোনালোকে বিচাৰি পাব পৰিয়ালবৰ্গৰ মাজত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব পৰিয়ালৰ লগত থাকোঁতে আপোনালোকে নতুন বস্তু শিকিবলৈও সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'ব কিন্তু দাম্পত্যৰ ক্ষেত্ৰত মাহৰ শেষৰ ফাললৈ কিছু মতবিৰোধ থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় চাকৰিয়ালসকলে ঘৰত সময় অতিবাহিত কৰিব পাৰিব আৰু সকলোকে সময় আপোনালোকে দিব পাৰিব বৈবাহিক ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ আপোনালোকে পাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ